নমস্কাৰ বন্ধুসকল, আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে বহুত ভাল লগা দিন। আজিৰ দিনটোৱে আমি দুয়োটাই বিবাহ পাশত আবদ্ধ হৈছিলোঁ। সুখ দুখৰ মাজেদি আমি 2টা বছৰ অতিক্ৰম কৰিলোঁ। সেয়ে আজি আমি মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। মন্দিৰ দৰ্শন কৰিব আহিছোঁ মানে মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিব আহিলোঁ। আহিয়ে প্ৰথমতে আমি গণেশ মন্দিৰ, গণেশক সেৱা জনাই গণেশক সেৱা জনালোঁ। সেৱা জনাই আমি চাকি বন্তি কিনিবৰ কাৰণে এখন দোকানত যাম। আমি চাকি বন্তি কিনিবৰ কাৰণে দোকানখনত আহিছোঁ। চাকি বন্তি, ধূপ চাকি, মালা, তেল এইবোৰ ল'ম। ডাঙৰ চাকি এখন লৈছোঁ আমি। লৈ আমি মন্দিৰত প্ৰৱেশ কৰিম এতিয়া। আমি চাকি বন্তি লৈ মন্দিৰত প্ৰৱেশ কৰিব যাই আছোঁ। দুইজনে ধুনীয়াকৈ মন্দিৰত প্ৰৱেশ কৰিব যাই আছোঁ। সুন্দৰ পৰিৱেশ দৌলগোবিন্দ মন্দিৰৰ, কিন্তু হয়তো দৌলগোবিন্দ মন্দিৰৰ মন্দিৰৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অকণমান নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে কাৰণে নিৰ্মাণ কাৰ্য চলি আছে নেকি। অৰ্ধাংগিনী আগে মই পিছে কেমেৰা মেন হৈ এয়া দৌলগোবিন্দ মন্দিৰ। এই দৌল উৎসৱৰ কাৰ্যালয় ফাকুৱাৰ কাৰ্যালয় ইয়াতে। হোলীত তাৰমানে দৌলগোবিন্দ মন্দিৰ সঁচাকৈ বৰ ভাল লাগে। কোনি হোলীত আহি পাইছে দৌলগোবিন্দ মন্দিৰ জনাবচোন মোক। আহি আমি ধূপ চাকি জ্বলোৱা জেগাত ধূপ চাকিখিনি জ্বলাবৰ কাৰণে আহি গ'লোঁ। এই চাকিটো জ্বলাব ল'লোঁ ফাৰ্ষ্ট টাইম। চাকি বন্তি জ্বলালোঁ। চাকিটো জ্বলাই ল'লোঁ। চাকিটো জ্বলাই লৈ এবাৰ ধূপখিনি জ্বলাম। ধূপটো জ্বলাই ল'লোঁ ধুনীয়াকৈ। ধূপকাঠিকেইডাল জ্বলাই ল'লোঁ ধুনীয়াকৈ। জ্বলাই লৈ চাওকচোন, ধূপকাঠিকেইডাল জ্বলাই ল'লোঁ ধুনীয়াকৈ। সেৱা সৎমান কৰি এতিয়া আকৌ আমি মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিম। মেইন মন্দিৰ আমি এতিয়া দৰ্শন কৰিম। দৌলগোবিন্দ মন্দিৰ, মেইন দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰিম এতিয়া। চাওকচোন, আহি আমি ঘণ্টানে বজাই দিলোঁ কিলিংকেইটা। এই কিলিংকেইটা বজাই দিছোঁ ধুনীয়াকৈ। ঘণ্টাকেইটা বজাই পেলাই আমি এতিয়া মন্দিৰ আমি সেৱা জনাবৰ কাৰণে যাম মেইন মন্দিৰক লাগি। মেইন মন্দিৰত প্ৰৱেশ লেখা আছে, প্ৰৱেশেদি আমি প্ৰৱেশদ্বাৰ কৰিম ধুনীয়াকৈ। আপোনালোকৰ মন্দিৰৰ ভিতৰ ভাগটো দেখাম অকণমান, কিন্তু ফটো উঠা নিষেধ। কিন্তু তাৰে মাজেদিয়ে মই কেমেৰা কৰিছোঁ, কিন্তু ভুল হৈছে মোৰ সেইটো বস্তু। কেমেৰা কৰিব নালাগে বুলি কৈছিল মোক, কিন্তু কৰা হৈ গ'ল। ভিডিঅ' কৰিব হাক দিছিল। এয়া হ'ল মন্দিৰ, চবে দৰ্শন কৰিব। মন্দিৰ সেৱা সৎকাৰ কৰি আমি এতিয়া প্ৰসাদ খাব আহি গ'লোঁ। কোনে দৌলগোবিন্দ মন্দিৰৰ প্ৰসাদ খাই ভাল পায় জনাবচোন, কমেণ্ট কৰিব। মই কিন্তু বৰ ভাল পাওঁ দৌলগোবিন্দ মন্দিৰৰ প্ৰসাদ। তাৰপিছত আমি প্ৰসাদ দিছিলোঁ, সেই প্ৰসাদ নিবৰ কাৰণে আহিলোঁ। খুৰাই আকৌ কৈছে, নহয় ৰ'বা, তোমালোকৰ ডাঙৰ চাই এটা ভোগৰ বাতি দিওঁ। সেয়ে আমাক এটা ডাঙৰ ভোগৰ বাতি এটা দিলা, সৰুটো থৈ পেলাই। আমি খুৰাক ধন্যবাদ দিলোঁ। খুৰাক ধন্যবাদ দিয়াৰ পিছত আহিলোঁ ধুনীয়াকৈ। আহি মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে, অলপমান উশৃংখল হৈ আছে। তথাপিতো উৎসৱৰ কাৰণে, হোলীৰ কাৰণে অলপ ভাল কৰিছে, আৰু ধুনীয়া কৰিব তাৰমানে মন্দিৰটো। এয়া মন্দিৰৰ ভিতৰ ভাগ, কি সুন্দৰ লাগছে। দুইজনে আমি মন্দিৰত চাওকচোন, কি ধুনীয়াকৈ। ভাল লাগছেনে আপোনালোকৰ জনাব কমেণ্ট। এয়া মন্দিৰৰ কৃষ্ণ, এই কৃষ্ণ ৰথ, কৃষ্ণই বাঁহী বজাই আছে। এই কাম বন চলি আছে, ভিতৰ ফালেও কিবা কাম কৰি আছে। মন্দিৰটো ধুনীয়া কৰিব, আৰু বৰ ধুনীয়া কৰিব, সেইটো বস্তু কাৰণে আমি গম পালোঁ। কমিটি বৰ সুন্দৰ কৰিছে বস্তুবিলাক, ভাল লাগছে দৌলগোবিন্দ মন্দিৰত আহি। কি ধুনীয়া পৰিৱেশ। আৰু মন্দিৰত আহিলে এনেও মন চন ভাল লাগে, মনটো কিবা শান্তি লাগি যায়। যিমান দুখ ভাগত থাকে মন্দিৰত অহাৰ লগে সেইগিলা দুখবিলাক নাশ হৈ যায়, কিবা ভাল লাগি যায়। চবৰে হয়নে নাজানো, কিন্তু মোৰ কিন্তু সেইটো এটা বস্তু হয়। মন্দিৰত অহাৰ পিছত মোৰ কিবা মনটো ভাল লাগি যায়। বাহিৰত দৃশ্যখিনি দেখাম এতিয়া। বাহিৰত কি ধুনীয়া লাগছে বাহিৰত। এই বান্দাৰটো মোৰ লগত বোলে কিবা কথা পাতিব, আহাৰ পৰা সি মোক জোকাই আছে। কি কৈছে? দেখা নাই নেকি কি কৈছোঁ? বাপ্পাই বান্দাৰ আৰু কি ভাল লাগছে তাকো। বান্দাৰ আমি দুইজনে ইয়াতে আমি চাকি বন্তি দিছিলোঁ। এইটো দৌল উৎসৱৰ কাৰ্যালয়, এইটো হ'ল মেইন হেৰি। আমি সোমাইছিলোঁ, এণ্ট্ৰেঞ্চ কৰিছিলোঁ মন্দিৰটো। এই বান্দাৰটো আছেই ৰিটাৰ্ণো, যাৱাই নাই সি।
এইয়াও বান্দাৰ তাক পেটটা বেলেগ বস্তু চাফা কৰে এই বান্দাৰ চাওঁ ইফালে গেছি সিফালে গেছি বান্দাৰ কিন্তু বহুত আছে ইয়াতে কিন্তু বান্দাৰৰ কাৰণে সাৱধান দেই প্ৰসাদ চসাদ ল'লে থাপ মাৰি লৈও যাব পাৰে বান্দৰে সেইকাৰণে নিজে চেফটি হৈ থাকিব বান্দাৰকেইটাৰ কাৰণে কিন্তু কল চল দিব বান্দাৰগিলাকক নেদাকে নাথকিব এইটো হ'ল ৰভাঘৰ মেইন ৰভাঘৰ এইটো হ'ল শ্ৰী শ্ৰী দৌলগোবিন্দ মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ সেইটো হ'ল নাটঘৰ মানে নাটক চাটক হয় কেতিয়াবা কানি এই মন্দিৰটোত এইবিলাক যাত্ৰীবিলাক আছে চব যাত্ৰীবিলাকে বহি আছে কিন্তু এইখিনি কাম কৰি আছে এই যে মই কৈ আছিলোঁ কাম কৰি থকা বুলি মন্দিৰৰ কাম কৰি আছে দুদিন পিছত আৰু বঢ়িয়া লগা হ'ব আৰু এইগিলা যিখিনি কাম চাম কৰা হোৱাৰ পিছত এয়া আমি দুজন মন্দিৰ দৰ্শন কৰি এটাও চাকি ধূপ চাকি দিব পাৰি এইটো কোণাত আছে এইটো ধুনীয়াকৈ আছে এটাও ধূপ চাকি দিব পাৰি যদি দিয়া জেগা নহয় যে তাতে এটাও দিব পাৰে সেইফালে এইটো হ'ল নেক্সট ভিডিঅ'টোত লগ পাম সকলোকে এতিয়া বাই বাই